তো হেল্ল' নমস্কাৰ কমুকজন লগতে কোলুম্বাই কাৰ্ডুম কি খবৰ গুড মৰ্ণিং বৰ্তমান টাইম হৈছে প্ৰায় 12:40 আৰু ৰাতি ভিডিঅ'টো বনাইছোঁ কাৰণটো হৈছে যেন বহুতখিনি মই টাইম নাপাওঁগৈ যিহেতু ক'ত আছোঁ আপোনালোকে হয়তো গম পায় বৰ্তমান মই আছোঁ ট্ৰেইনিঙত সেইটো কাৰণে বহুতখিনি টাইম নাপাওঁ দিনততো একদম নাপাওঁগৈ কাপোৰ কানি ধুবলগীয়া থাকে বেলেগ কাম থাকে সেইটো কাৰণে আপোনালোকৰ প্ৰশ্নসমূহ উত্তৰ দিব নোৱাৰোঁগৈ মোবাইল হাতত নাথাকে আজি হৈছে দেওবাৰ এইটো কাৰণে মোবাইলটো পাইছোঁ এইটো কাৰণে আপোনালোকক ভিডিঅ'টো বনাই দিছোঁ বৰ্তমান অসম পুলিচৰ লগতে ফৰেষ্টৰ ভেকেঞ্চি এপ্লাই বহুতে কৰিছে আৰু ইয়াতে বহুতৰ সপোন যেন আমিও হ'ম অসম পুলিচ আমিও হ'ম ফৰেষ্টৰ হ'ব এনেকৈ ভাবি পিনি বহুতে এপ্লাই কৰিছে কিন্তু CM ছাৰে 2-3 দিন আগতে তেওঁ কৈছে যেন ইণ্টাৰভিউটো হ'বগৈ নৱেম্বৰ নহ'লেও ডিচেম্বৰ মাহতে তেওঁ পাতিব বুলি কৈছে আৰু ইয়াকে শুনাৰ পিছতে বহুতখিনি কেণ্ডিডেটৰ মনত ধাৰণা হৈছে আৰু বহুতে ভাবিছে এতিয়া বহুত টাইম আমি পাইছোঁ ভিডিঅ' মাত্ৰ হয়তো অলপ কমকৈ আহিব যিহেতু মই বহুত চিঞৰি ক'ব নোৱাৰিম লগৰখিনি হৈ আছে আৰু মোৰ আজি কামো আছে আৰু এইটো কাৰণে সোনকালে সুধিছোঁ বৰ্তমান যিমানখিনি কেণ্ডিডেটে ভাবি আছে যেন আমি টাইম পাইছোঁ যিহেতু ডিচেম্বৰ মাহতে এতিয়া বৰ্তমান ফেব্ৰুৱাৰী চলি আছে তো ফেব্ৰুৱাৰী মাহতে মানে নাই ক'লেও এতিয়াও 10 মাহ এনেকৈ আছে বুলি বহুতেই ভাবি পিনি ইণ্টাৰভিউ দিব লাহে দিম টাইম আছে এনেকৈ যদি ইণ্টাৰভিউ আপোনালোকে দিব আপোনালোকৰ হয়তো অফোন ভাঙি যাব আপোনালোকৰ যোনটো ভাবি আছে আমি ফৰেষ্টৰ হ'ম আমি আমুক হ'ম এনেকৈ ভাবি আছে ইয়াত আপোনালোকৰ হয়তো থাকি যাব পাৰে আপোনালোকে বৰ্তমান টাইম পাইছে প্ৰতি টাইমটো আপোনালোকে বেনিফিট কৰিব লাগিব বেনিফিটটো কেনেকৈ কৰিব আপোনাৰ যোনটো ক্ষেত্ৰত ভুল আছে আপুনি এই ক্ষেত্ৰতো ভুলটো শুধৰাব লাগিব বহুতৰ ৰানিং ভাল থাকে আৰু বহুতৰ লং ৰান ভাল থাকে কিন্তু বহুতৰ আমাৰ নিচিনাকৈ পঢ়াত বেয়া থাকে আৰু পঢ়াত বেয়া হোৱাৰ কাৰণে ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক পোৱাৰ পিছতো তেওঁলোকে থাকি যায়গৈ যেনেকৈ মই বহুত বছৰ থাকি গৈছিলোঁ আগৰ পৰা মোৰ ফিজিকেল টেষ্টত এটা ভাল নম্বৰ আহি যায় যোনটো UR কাষ্টত মোৰ মানে UR যোনটো ভেকেঞ্চি থাকে তাতে মোৰ এণ্ট্ৰি হয় কিবাটো ফিজিকেল টেষ্টৰ মাৰ্কটো কিন্তু মোৰ পঢ়াত বেয়া হোৱাৰ কাৰণে বহুত বছৰ থাকিবলগীয়া হৈছিলে এইটো কাৰণে আপোনালোকৰ যোনটো উইক পইণ্ট আপোনালোকে এই উইক পইণ্টত কাম কৰিব লাগিব লগতে বাৰে মই কওঁ যেন আপোনালোকে লগৰ গৈছে বুলি ফিল্ডত নাযাব আপোনাৰ জৰুৰতটো কি আপুনি কি কৰিব লাগিব আপুনি ফিল্ডলৈ যোৱাটো বেছি ইম্পৰ্টেণ্ট আপুনি ৰুমত বহি পিনি কিতাপ পঢ়াটো ইম্পৰ্টেণ্ট আপুনি জানে আপোনাৰ উইক পইণ্টটো সকলোৱে জানে এইটো কাৰণে আপোনালোকক ক'ম যেন আপোনাৰ উইক পইণ্টটো চেষ্টা কৰিব আপোনালোকে ভাল কৰিবৰ কাৰণে লগতে বৰ্তমান যিমানখিনি ভেকেঞ্চি আহিছে দেখাত 5,700 এনেকৈ ভেকেঞ্চি হৈছে বহুত ভেকেঞ্চি লাগিছে কিন্তু এইটো বহুত ভেকেঞ্চি নহয় কাৰণ বহুত ভেকেঞ্চি আহিলেও সকলোৱে এই ভেকেঞ্চিত এপ্লাই কৰিব নোৱাৰিছে কিছুমানৰ যোনটো SI ভেকেঞ্চি আছে এইটো অকল NCC থকাসকল দিব পাৰিব লগতে যোনটো আপোনালোকৰ ফায়াৰ ভেকেঞ্চি আছে এইটো অকল ছায়েন্সৰ কেণ্ডিডেটসকলে দিব পাৰিব এনেকুৱা বহুতখিনি বেলেগ ভেকেঞ্চি আছে আপোনাৰ ভেকেঞ্চি কিমান আছে এইটো টাৰ্গেটটো ল'ব যেনেকৈ আপোনালোকে দেখিব যেন প্ৰায় 4টা আছে AFF লগতে এনেকৈ 500 এনেকৈ ওচৰা এনেকৈ কিবা আছে ফৰেষ্ট গাৰ্ড এনেকৈ যোনটো ভেকেঞ্চি আপোনাৰ এপ্লাই কৰিব পাৰিছে তাৰটো টাৰ্গেটটো লৈ পিনি ভালকৈ চাই ল'ব আপোনাৰ কাষ্টৰ ভেকেঞ্চি কিমান আছে এইবিলাক চাব এইবিলাক বহুত ইম্পৰ্টেণ্ট যিমানখিনি ভেকেঞ্চি আহিছে তাৰ আপোনাৰ টাৰ্গেটটো কি ভেকেঞ্চি এই টাৰ্গেটটো নিশ্চয় ল'ব আৰু আপোনাৰ কাষ্টৰ কিমান আছে আপোনাৰ ডিষ্ট্ৰিক্টৰ কাৰণে কিমান ভেকেঞ্চি আছে সেইটো অলপ আইডিয়া কৰি ওলাব চেষ্টা কৰিব লগতে যোনটো আপোনাৰ ডিষ্ট্ৰিক্টৰ পৰা আহে এই ডিষ্ট্ৰিক্টৰ কাট অফটো আগত বছৰ কেনেকৈ গৈছে এই বছৰ কেনেকুৱা যাব পাৰে অলপ আইডিয়া ল'ব পাৰে যিহেতু যিমান নিজৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট থাকে তেওঁলোকৰ নিজৰ কাষ্ট লগতে তেওঁলোকৰ নিজৰ লগৰ যিমানখিনি আছে তেওঁলোকৰ লগত অলপ কথা পাতিব লগতে কোনে কিমান টাইমে আনিছে তেওঁলোকৰ অলপ নজৰ ৰাখিব চেষ্টা কৰিব যিহেতু নিজৰ ডিষ্ট্ৰিক্টৰ মাজতে অসম পুলিচৰ যুঁজটো হয় যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ কাট অফটো যায়গৈ কিন্তু আপোনালোকৰ যোনটো ফৰেষ্টৰ ভেকেঞ্চি ইয়াত আপোনালোকৰ যাবগৈ ষ্টেট ৱাইজ মানে অল অসমত এটাই কাট অফ বনে আপোনালোকে মনত ৰাখিব যোনটো ফৰেষ্টৰ ভেকেঞ্চি আহিব এইটো আপোনালোকৰ ফৰেষ্ট গ্ৰেড 1 হওক বা আপোনালোকৰ AFF হওক এই সকলোখিনি আপোনালোকৰ কাট অফটো এটাই বনে অল অসমত এটাই বনে এইটো কাৰণে আপোনালোকৰ ইয়াত কম্পিটিশ্যন লেভেলটো বহুত বেছি হৈ যাব আৰু এইবাৰ আপোনালোকে দেখিব যেন ভেকেঞ্চি সংখ্যাটো অলপ কমকৈ আহিছে লগতে যদি আপোনালোকৰ এনেকৈ 4th গ্ৰেড ভেকেঞ্চি যোনটো কুকপেন আৰু চাপাই বাৰ এনেকৈ ভেকেঞ্চিত আছে তো তেওঁলোকক কৈ দিছোঁ যেন তোমালোকৰ ভেকেঞ্চিটো বহুত এটা ভাল ভেকেঞ্চি মই ইয়াতে বহুত দেখিছোঁ যেন তেওঁলোকৰ কামটো বহুত আৰাম থাকে সেইটো কাৰণে আপোনালোকে ভালকৈ এপ্লাই কৰক ভালকৈ ইণ্টাৰভিউ তেওঁলোকে দিব পাৰিব লগতে মই এক্সট্ৰাকৈ ক'ম যেন বিশেষকৈ ক'ম ABUB এই ভেকেঞ্চিৰ কাৰণে বহুতে দিয়ে যিহেতু ABUBৰ কাৰণে কোনো এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে আপোনালোকৰ চিম্পল মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে দিব পাৰে
আটাইতকৈ ইয়াতে মই দেখোঁ যেন কম্পিটিশ্যনটো হয়গৈ এ বিত মানে এ বি জেনেৰেশ্যন আৰ্ম ব্ৰাঞ্চ ইয়াতে হোৱাৰ কাৰণটো হৈছে এইটো চিম্পল আপোনালোকে মেট্ৰিক পাছ কৰিলেও এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰি আৰু মই বহুতবাৰ চাইছোঁ যেন আটাইতকৈ এ বিটো বহুত ভাল পায় মই নিজেও বহুত এ বি বহুত ভাল পাওঁ সেইটো কাৰণে আপোনালোকে ক'ম যেন আপোনালোকৰ এ বি যদি আপোনাক লাগে আপোনালোকৰ বহুতখিনি কষ্ট কৰিব লাগিব অকল ফিজিকেল টেষ্টত নহয় পঢ়াটো কিন্তু ফিজিকেল টেষ্ট আপোনালোকৰ এটা ভাল মাৰ্ক লাগিব যিহেতু আপোনালোকৰ ভেকেঞ্চি এইবাৰ দেখিছেন এইবিধ কম হৈছে লগত আপোনালোকৰ ইয়াত 3টা ইভেণ্ট থাকিব ল'ৰাৰ কাৰণে আৰু লং জাম্প চিন আপ লগত আপোনালোকৰ থাকিব ৰানিং এইবিলাক থাকিব যোনটো জেল ৱেটাৰ ভেকেঞ্চি আছে তাৰ কাৰণে এটা এক্সট্ৰা আপোনালোকৰ ফিজিকেল টেষ্টটো হ'বগৈ যিহেতু তেওঁলোকৰ 1600 মিটাৰ ৰানিং আছে এইটো আপোনালোকৰ 1600 মিটাৰ ৰানিং তেওঁলোকৰ প্ৰায় 139টা এনেকৈ ভেকেঞ্চি আছে তো 139টাত আপোনালোকৰ কাট অফটো আনিব চেষ্টা কৰিব মই বিশেষকৈ এনেকৈ এক্সট্ৰা কোনো কোৱা নাই নক'বলগীয়া কথা কিন্তু যিমানখিনি মই জানো আপোনালোকক মোৰ ফালৰ পৰা কৈ দিছোঁ ইনফৰ্মেশ্যনটো ইমান বিশেষকৈ নাই কি যিহেতু মই ইমানখিনি আগৰ নিচিনাকৈ এক্টিভ নাথাকোঁ ক'ত কি হৈছে কিন্তু যি পাওঁ আপোনালোকক জনাই দিওঁগৈ আৰু পৰীক্ষাটো যদিহে ফিজিকেল টেষ্টটো কৈছোঁ যদিহে ডিচেম্বৰত হয় আপোনালোকৰ নাই ক'লেও অহা বছৰ 27লৈকে হয়তো পৰীক্ষাটো হ'বগৈ পাৰে কিন্তু আপোনালোকক ক'ম যেন এনেকুৱা হয়েই আগতো আপোনালোকে দেখিব যেন আমাৰ যোনটো ভেকেঞ্চি আছিলে সকলোখিনি তাতে প্ৰায় 3 বছৰ লাগিছে 3 বছৰ আমি ৱেইট কৰিব লাগিব আৰু আপোনালোকক মই এটাই ক'ম যেন আপোনালোকৰ কেতিয়া সুবিধা হৈছে তেতিয়া তেওঁলোকে ইণ্টাৰভিউ নাপাতে চৰকাৰৰ যেতিয়াই সুবিধা হয় তেতিয়া তেওঁলোকে ইণ্টাৰভিউটো পাতে আৰু আপোনালোকৰ এইটো মোৰ চকুত দেখি পিনি চাইছে যেন কিবা বেমাৰ হোৱা যেন বেমাৰ হোৱা নাই এইটো হৈ আছিলোঁ অলপ আগতে উঠিছোঁ বৰ্তমান টাইম বহুত হোৱা নাই মাত্ৰ 1টা বাজিব লৈছেহি এইটো কাৰণে এনেকৈ হৈছে উপায় নাই যেতিয়া যেনেকৈ টাইম পাইছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' বনাই দিছোঁ আপোনালোকে নিশ্চয় ভালকৈ চাই থাকিব আৰু যিমানখিনি মই আপোনালোকক মটিভেট কৰি থাকিব চেষ্টা কৰিম লগতে যদি আপোনালোকক ভাল জোতা এইবিলাকৰ লিংক লাগে লিংক আছে ডিছক্ৰিপশ্যনত গৈ পিনি চেক আউটো কৰিব নাপাহৰিব আৰু যেতিয়াই মোৰ ট্ৰেইনিং সমাপ্ত হ'ব আগৰ নিচিনাকৈ আপোনালোকক ৰানিং কেনেকৈ কৰিব লাগে লং জাম্প কেনেকৈ মাৰিব লাগে এইবিলাকৰ ভিডিঅ' দিম আৰু আপোনালোকক ক'ম যেন যদি আপোনালোকৰ ইচ্ছা হৈছে অসম পুলিচত জইন হ'বৰ কাৰণে আপোনালোকে নিশ্চয় পুছআপৰ ডেইলি প্ৰেক্টিছ কৰিব পুছআপটো বহুত ইম্পৰ্টেণ্ট হয় মই ইয়াতে বৰ্তমান যে ট্ৰেইনিঙত আহি দেখি পাইছোঁ যেন আটাইতকৈ কষ্ট যোনে পুছআপ বেছি মাৰিব নোৱাৰে তেওঁলোকৰ বহুত কষ্ট সেইটো কাৰণে পুছআপ মানে বেঞ্চ পজিশ্যন থাকে নাই এইবিলাক সদায় পুছআপ মাৰিব কমচে কম 100 চেষ্টা কৰিব 100 আৰু লগতে যদি কম হয় 70 এনেকৈ পুছআপ মাৰিব পুছআপটো বহুত ইম্পৰ্টেণ্ট হৈ যায়গৈ ইয়াত দেখিছোঁ আৰু যোনে মাৰিব নোৱাৰে তেওঁলোকৰ বহুত কষ্ট হয় এইটো লগতে আপোনালোকৰ ডায়েটটো বহুত ভাল কৰিব ডায়েটটো আপোনালোকৰ ভাল কৰিবই লাগিব যিহেতু আপোনালোকে যিমানখিনি ৰানিং কৰে তাত ডায়েট যদি বেয়া হয় আপোনালোকৰ বেয়া হৈ যাব ৰানিংটো তেনেকৈ এটা ভাড়াঘৰ আপোনালোকে দেখিব যেন এটা স্মল উদাহৰণ দিছোঁ যদি আপুনি কাৰোবাৰ ভাড়াঘৰত থাকিছে ভাড়াঘৰ আপোনালোকে মাহে ভাড়া দিব লাগিব নহ'লে আপোনালোকক ঘৰৰ পৰা তেওঁলোকে ওলাই দিব এনেকৈ আপুনি যদি শৰীৰটো কষ্ট দিছে আপুনি শৰীৰটো কষ্ট দিয়াৰ পিছত আপুনি তাক ভাল ডায়েট দিব লাগিব তেতিয়াহে আপোনালোকক ডায়েটটো মেইনটেইন কৰি থাকিলে শক্তি পাব এনেকৈ আপোনালোকৰ বডিটো আপোনালোকে সদায় ভালকৈ খোৱা আৰু লগত আপোনালোকৰ পৰিশ্ৰম সেইবিলাক বহুত ইম্পৰ্টেণ্ট লগতে ডিচিপ্লিনটো সদায় মেইনটেইন ৰাখিব চেষ্টা কৰিব লগতে আপোনালোকৰ যদি এটাই মানুহক ক'ম যেন আপোনালোকে কমফৰ্ট জ'নত থাকি পিনি এটা চাকৰি ল'ব নোৱাৰে আপুনি নিজৰ কমফৰ্ট জ'ন যোনটো আপোনাৰ কমফৰ্ট জ'নৰ পৰা ওলাবই লাগিব তেতিয়াহে আপোনাৰ যোনটো সপোন দেখিছে সপোনটো সকলোৱে দেখে কিন্তু সপোনটো সফলতাৰ দিশলৈ লৈ যাবৰ কাৰণে সকলোৱে চেষ্টা কৰিব নোৱাৰে বহুত কম থাকে আৰু এই কম সংখ্যাৰ ভিতৰত আপোনালোকে নিজৰ নামটো বঢ়াব লাগিব আৰু মই শেষতে এটাই কৈছোঁ যেন শুই থাকি দেখা সপোনটো সপোন নকয় যোনটো সপোন আপোনাক হ'ব নিদিয়ে এই সপোনটোকে সপোন বুলি কোৱা হয় বৰ্তমান বহুতেই সপোন দেখিছে খাকী পোচাকযোৰ পিন্ধি পিনি হয় ইয়াতে চেষ্টাত আপোনালোকৰ যোনটো অসম পুলিচৰ বেষ্ট থাকে এই বেষ্টটো আপোনালোকে লগাব চেষ্টা কৰিছে আৰু এই চেষ্টাটো আপোনালোকে অব্যাহত ৰাখিব লাগিব বিশেষ মই এক্সট্ৰা ক'বলগীয়া কথা কোৱা নাই যি এই প্ৰেক্টিকেল থাকে যোনটো নৰ্মেলি এটা দাদা হিচাপে বহুতেই মোতকৈ বয়সত সৰু থাকে এইবিলাকক কৈ দিছোঁ তোমালোকে ভালকৈ দিবা বিশেষ ক'বলগীয়া নাছিলে তো ইমানখিনি আছিলে আৰু ডিচেম্বৰ মাহত হ'ব বুলি আপোনালোকে শুই নাথাকিব বহুত টাইম আছে বুলি বহুত টাইম নাই আপোনালোকৰ যোনটো আত্মা হ'লেও গোটেই আপোনালোকে আত্মাত প্ৰেক্টিছ কৰিব নোৱাৰিব কেতিয়াবা ইঞ্জুৰি হ'ব কেতিয়াবা পৰীক্ষা থাকি যাব কিছুমানৰ পৰীক্ষা থাকে আমুক থাকে এনেকৈ মিলাবলগীয়া হ'ব আত্মা 10 মাহ এনেকৈ চাবলৈ 10 মাহ যেন লাগে বহুত সোনকালে গুচি যায় এতিয়া আপোনালোকে দেখিছে যেন 2026 আহিছিলে আজি জানুৱাৰী মাহ গুচিয়ে গ'ল এতিয়া ফেব্ৰুৱাৰী আহিয়ে গ'ল তো এনেকৈ বহুত সোনকালে গুচি যায় আপোনালোকে টাইম পাইছে বুলি ইয়াক বেনিফিট কৰক টাইমটো যিটো আপোনালোকে পাইছে দীঘলকৈ সেইটো 10 মাহ পাইছে 10 মাহ 8 মাহ
এইটো দীঘল আপোনালোকে বেনিফিট ল'ব লাগিব। ইয়াত মোক বহুতে কৈছে যে বহুত দিন আছে টাইম ইণ্টাৰভিউ দিবৰ কাৰণে আমুক তামুক। যদি আপোনালোকৰ এনেকুৱা লাগিছে বহুত টাইম পাইছে আপোনালোকে বেলেগ কামত ইউজ কৰক। এপ্লাইটো কৰিলেই ৰানিঙো কৰক। ৰানিঙৰ কৰাৰ লগতে যদি আপোনালোকে বেলেগ কাম আছে যেনে পঢ়া শুনা কৰাবলগীয়া বা কোনোবা মানে এক্সট্ৰা প্ৰাইভেট এনেকৈ টাইম পাছ যোনটো থাকে এইবিলাক কৰক আৰু তাৰ মিলাই পিনি কৰিব লাগে। তেতিয়া ইমান দীঘল যেন নালাগিব। আৰু ইমানখিনি আছিলে ক'বলগীয়া নাছিলে। হয়তো মাতটো মোৰ বহুত কমকৈ আহিছে, বহুত চিঞৰি চিঞৰি ক'ব নোৱাৰিম। তো ইমানকৈ আছিলে। ধন্যবাদ।